এটা কথাই অনুৰোধ জনাম মই তানজিল হুছেইন ডাঙৰীয়াকো মই এটা কথাই ক'ম নিৰ্বাচনত হাৰা জিকা থাকে মই এটা কথাই অনুৰোধ জনাম যে সামগ্ৰী উন্নয়ন কৰিম সামগ্ৰী উন্নয়নৰ কাৰণে 101% কাম কৰিম আপুনিও 24 বছৰ বিধায়ক আছিল মই আপোনাৰো সহযোগ বিচাৰিম মই তানজিল হুছেইন ডাঙৰীয়াৰ সহযোগ বিচাৰিম আহক আমি এখন ভাল সামগ্ৰী কৰোঁ আজি যেতিয়া নিৰ্বাচনী হিংসাত কোনোবা এজন মানুহ আহত হয় তেওঁ কংগ্ৰেছ হওক বা বিজেপিৰে হওক পেইনটো ঘৰখনত হয় নহয় গতিকে আমি সেইবোৰৰ পৰা আঁতৰিব লাগে মই সকলো ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাক খুব শৃংখলিতভাৱে ৰাইজে আমাক যি আশীৰ্বাদ দিছে সেই আশীৰ্বাদৰ যাতে আমি খুব শৃংখলিতভাৱে লৈ মানুহৰ ঘৰে ঘৰে যাব পাৰোঁ মই তাৰ কাৰণে অনুৰোধ জনাম কনষ্ট্ৰাকটিভ ৰাজনীতিৰ কথা সম্পূৰ্ণৰূপে গঠনমূলক ৰাজনীতি বিজেপি মানে কনষ্ট্ৰাকটিভ পলিটিক্স ভাৰতীয় জনতা পাৰ্টি আমি একোজন সংস্কাৰিত কাৰ্যকৰ্তা আমাৰ কাৰণে ঘৰ মোদীজীয়ে কৈছিল যে ভাৰত মেৰি মা হে जैसे भारत मेरी माँ है ऐसे भाजपा भी मेरी माँ है आमार कारण मार दरे भारतीय जनता पार्टी आमार कारण मातृर दरे एखन घरत आमी संस्कार पाइছোঁ एखन घरत आमी थाकी पेले काम কৰিবলৈ শিকিছোঁ গতিকে এই আমাক যি দিছে আজি বিকজ অফ বিজেপি উই আৰ হিয়াৰ একেবাৰে শেষত এটা সুধিছোঁ যে আপুনি কেইবাটাও কথা কৈছিলে যে উন্নয়নৰ কেইবাটাও আপুনি পথ বাছি ল'ম প্ৰথমটো পদক্ষেপ কি প্ৰথম পদক্ষেপ হ'ব মই মানে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে শিক্ষা খণ্ডৰ ক্ষেত্ৰত সামগ্ৰী যুৱ প্ৰজন্মই যাতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এটা ভাল পৰিৱেশ সামগ্ৰীটা পায় তাৰ কাৰণে মই মোৰ প্ৰথম পদক্ষেপ মই সেইটো হ'ব মই তাৰ কাৰণে মই সামগ্ৰীবাহী সকলো ৰাজ্যক মই সহায় হিন্দী হিমাংশু এইটো চাচোন দিদিটো চাচোন I